সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰে শিৱসাগৰতো দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি ৰাখি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত উদযাপন কৰা হয় দেশভক্তি দিৱস। এই উপলক্ষে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বন্তি প্ৰজ্বলন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই। ইয়াৰ পিছতে জাতীয় সংগীত পৰিৱেশন কৰে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে। ইয়াৰ উপৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত তৰুণৰাম ফুকনৰ অৱদান সন্দৰ্ভত আলোকপাত কৰে বিশিষ্ট অতিথিসকলে। সভাত শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলে, সহকাৰী আয়ুক্ত কংকনা শইকীয়া সহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাৰ অন্তত জিলা প্ৰশাসনৰ উদ্যোগত জিলা ভিত্তিত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰো ফলাফল ঘোষণা কৰা হয়। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষতে আমি আজি দেশভক্তি দিৱস পালন কৰিছোঁ। আমি জিলা ভিত্তিত এই দেশভক্তি দিৱস পালন কৰা হৈছে, যিহেতু আজি দেশভক্ত তৰুণৰাম ফুকনৰ 85th ডেথ এনিভাৰ্চাৰী আৰু আমাৰ অসম চৰকাৰৰ যোৱা 3 বছৰ ধৰি 28 জুলাই তাৰিখটো দেশভক্তি দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা আৰু জিলা প্ৰশাসনৰ সহযোগত আমি আজি দেশভক্তি দিৱস পালন কৰিছোঁ। আৰু এটা আচলতে আমাৰ এই দিনতে আৰু এটা ভাল খবৰ আছে যে সমগ্ৰ ৰাজ্যতে এটা এছে কম্পিটিশ্যন হৈছিলে তৰুণৰাম ফুকনৰ বিষয়ে লিখিবলৈ কাৰণে। আৰু সেই এছে কম্পিটিশ্যনত আমাৰ এই কেটেগৰীত আমাৰ হাতীকুলি মজলীয়া বিদ্যালয় শিৱসাগৰৰ শ্ৰী দিগ্বিজয় দেৱনাথ তেখেত ৰাজ্যিক ভিত্তিত দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আজি তেখেতে গুৱাহাটীত যি ষ্টেট লেভেল প্ৰগ্ৰেম হ'ব তাতে তেখেতে পুৰস্কাৰ মিনিষ্টাৰ প্ৰগ্ৰেমত তেখেতে অৰ্জন কৰিব। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।